চিনি পাইছানে এই দালাল কিটাক এইকিটা হৈছে বেলতলা বজাৰত বহা 1 নম্বৰ দালাল আৰু সেই দালাল কিটাক এতিয়া মই মুখা খুলিম বেলতলা বজাৰত বহা দালাল কেটাৰ আজি মই মুখা খুলিম আৰু আপোনালোকৰ মুখৰ আগলৈ লৈ আহিছো সেই দালাল কিটাক আপোনালোকে চিনি পায় নে চাওক পতককে আহিলো আপোনালোকৰ ওচৰত এটা কথা ক'বলৈ আৰু এই ভিডিঅটো হয়তো বৰমুৰিয়া কিছুৱে দেখাৰ পাছত মোক উল্টা পুল্টা কথা ক'ব পাৰে কিন্তু ক'বই লাগিব আৰু ভিডিঅটো মই লগাই দিছো মানে এগৰাকী আমাৰ মৰিগাঁৱৰ পৰা যায় মহিলা বেলতলা বজাৰত বহে আৰু সেই মহিলাগৰাকীয়ে যিখিনি কথা কৈছে যে আমাৰ পৰা কমিশন খাব পাৰে আমাক এখিনি সুবিধা দিব না বাকি বাৰু আপোনালোকক মই ভিডিঅটো দি দিম আপোনালোকে চাব কিন্তু লাজ লগা নাই সেই খাটি খোৱা অসমীয়া দিন হাজিৰা কৰি জনে তেনে সবজি কিটা বিক্ৰী কৰি 500 টকা এটা পায় তাৰ পাও তেওঁলোকে 300 টকাকে লয় কমিশন আৰু জায়গাখিনিৰ পৰা কি কৰে পয়সা নিদিলে তেওঁলোকে বস্তু বাহনি খোপাত দলিয়াই কৰি পেলায় আৰু সেই দালাল কিটাক আপোনালোকে দেখিছে না নাই একাংশ সাংবাদিকক কৈছো আপোনালোকে যে একদম কৰবাত কিবা এটা হলে যে একদম হাবাথুৰি খাই যায় ভিডিও কৰিবলৈ আপোনালোকে সেই খাটি খোৱা অসমীয়া সকলক দেখা পাইছে গাঁৱৰ পৰা গৈ পেলাই যেনেকে সবজি কিটা বিক্ৰী কৰি পেলাই তেওঁলোকে 2 পইচা উলিয়াই পেলাই ঘৰখন চলাই আছে আৰু তেওঁলোকক ইমানখিনি অত্যাচাৰ যেতিয়া দি থাকে সেই দালালি কেজনে সেই দালালি কিজনে যেতিয়া ইমানখিনি অত্যাচাৰ দি থাকে আপোনালোকে অকনমান ভিডিও প্ৰস্তুত কৰি পেলাই সোশ্যাল মিডিয়াত দি দিব নোৱাৰে নেকি সেই দালাল কিজনৰ মুখকিখন এবাৰ মই ভাবিছো মই গৈ আছো এতিয়া বেলতলা বজাৰলৈ মই যাম বেলতলা বজাৰত আৰু কোন কেইজন দালালিয়ে সেই আমাৰ খুৰী সকলৰ পৰা পইচা তুলি পেলাই পইচা নিদিলে খুৰী সকলৰ বয় বস্তু যে দলিয়াই পেলাই গতিকে মই এবাৰ শিক্ষা দিবলৈ গৈ আছো মোক কি কৰে কৰক বাৰু মাৰিলেও মাৰিব কিন্তু মই সঁচা কথাটো কমেই আৰু আপোনালোককো কৈছো যোন সকলে মোৰ ভিডিও চাই দেই মৰিগাঁৱৰ পৰা যোন কেইগৰাকীয়ে খুৰি যায় আপোনালোকক কৈছো আপোনালোকক যেতিয়া পইচা বিচাৰি আহিব সেই দালাল কেজনে আপোনালোকে মনে মনে ভিডিও কৰিব আৰু আপোনালোকে সোশ্যাল মিডিয়াত এৰি দিব ভিডিও কৰি থৈ দিব মনে মনে যেতিয়া পইচা বিচাৰি পেলাই আপোনালোকৰ সবজি বিলাক যেতিয়া দলিয়াই কৰি দিয়ে নহয় তেতিয়া আপোনালোকে ভিডিও কৰিবলৈ একেবাৰে নাপাহৰিব ভয় নকৰিব আপোনালোকে ভয় নকৰিব আজি ধুনিয়াকে আপুনি কথাখিনি কৈছে গতিকে আমি গম পাইছো গতিকে তাৰ ওপৰত আমি মাত মাতিব পাৰিম কিছুমান চকুমুৰা কুলি থাকে তেওঁলোকে মাত মাতিবলৈ ভয় কৰে কিন্তু আমি মাত মাতিবলৈ ভয় নকৰো সঁচা কথা বহুত দুখ লাগিছে কাৰণ সেইবিলাক দিন আমি পাৰ কৰি আহিছো আৰু সেই ইমান একদম খাটি খোৱা অসমীয়া গাঁৱৰ খাটি খোৱা সেই লোকসকলৰ পৰা যেন তেওঁলোকে পইচাটো লোৱাৰ সময়ত হাতটো কপা নাই নে হেৰো দালালি হত তোৰ হাতটো কপা নাছিল নে তোৰ মাৰে বাইৰে হতে যদি তেনেকে তোৰ সবজি বিক্ৰী কৰি থকা সময় যদি বেলেগে তেনেকে পইচা বিচাৰিবলৈ আহে তেতিয়া তোতে কি কৰিলিহেঁতেন যেতিয়া সবজি বিলাক দলিয়াই দিলেহেঁতেন মাৰ ভনিয়াৰৰ পৰা যেতিয়া সবজি তবজি দলিয়াই দিলেহেঁতেন তেতিয়া তোতে কি কৰিলিহেঁতেন আমাক 300-400 আমাক হেৰি ল'ব আহে মাচুল ল'ব আহে আমি দিন ৰাত আমাৰ জীৱনৰ কোনো ভৰসা নোহোৱাকে আহোঁ ইয়াত 2 পইচা পাম বুলি ইয়াত 2 পইচা ইয়াত যেতিয়া মালখিনি উলিয়াই দিম আহিম ইয়াৰ কিছুমান দালালে আহি পেলাই ক'ব কি নাহিবি ইয়াত কি আমাক কম দুখ লাগে নেকি বহিব জেগা নিদিয়ে মাল দলিয়াই দিয়ে পইচা নিদিলে চৰকাৰে কৈ আছে যে পইচা ল'ব নালাগে এই দালালবিলাকে হাজাৰ টকা তুলি লৈ গৈ আছে এই মাত্ৰ কৈ কৈছে আৰু আজিবা নাহিবি কিয় নাহিম আমি কাৰ কাৰণে আহিছোঁ আমাৰ পেটৰ কাৰণে আহিছোঁ ৰাইজৰ সুৰক্ষাৰ কাৰণে আহিছোঁ আজি আমি যদি গাঁৱৰ পৰা বস্তু নানো কিন্তু গুৱাহাটী মানুহে খাবলৈ নাপায় কাৰ কাৰণে আহিছোঁ আমি দিন ৰাতি পথাৰত কাম কৰিছোঁ ঘৰত কাম কৰিছোঁ ল'ৰা ছোৱালীক খুৱাইছোঁ এই গুৱাহাটী মানুহক খুৱাবলৈ আহিছোঁ তাত আমাক আহিবলৈ নিদিয়ে কিয় আমি এয়া আঙুলি মুখ নাইকিয়া হৈ যায় আমি কচু ঢেকীয়া বুটলি ফুৰোঁতে কষ্ট কৰি আনি গুৱাহাটী মানুহক খুৱাইছোঁ গুৱাহাটীত আমাক আকৌ আহিবলৈ বাধা কৰে এই মাচুলালা দালালবিলাকে দলিয়াই দিম বুলি কয় দলিয়াই দিয়ে ছটি বগা হৈ যায় কিয় আমাৰ আজি যে আমি পেচাব কৰিবলৈ জেগা নাই ঘৰতে পেচাব কৰি আছোঁ আকৌ ঘৰত গৈ পেচাব কৰিমগৈ আমাক এটা বাথৰুম লেট্ৰিন এটা দিবলৈ সক্ষম হোৱা নাই চৰকাৰকো আমি অনুৰোধ কৰিছোঁ আমাক এটা হেৰি দিয়ক গৰীব মানুহ আমাৰ জীৱন নাই বেমাৰ হৈ গৈছেগৈ ঘৰত গৈ আমাক একো নিদিয়ে কিয় আমাক এটা বাথৰুম দিব নোৱাৰে এই মৰিগাঁৱৰ পৰা আহোঁ দিন ৰাত একতা কৰি পেলাই তাত ঘৰতে খোজ পেচাব কৰি আহোঁ আকৌ গৈ পেলাই ঘৰত খোজ পেচাব কৰোঁগৈ কাপোৰ কানিয়ে যায়গৈ কোনোবা দিনা এই লাজৰ কথা লাজ কৰিবলৈ কোনো দৰকাৰ নাই এইটো লাজৰ কথা নহয় মানুহে যদি খোজ পেচাব কৰিবলৈ নাপায় কি মানুহ জীয়াই থাকিব নেকি হয় নাই নহয় কওক হাজাৰ টকা যে মাচুল তুলিব পাৰে আমাক কিয় এটা বাথৰুম দিব নোৱাৰে
লেট্ৰিন বাথৰুম এটা কিয় দিব নোৱাৰে হে কি চৰকাৰ এখন হে কিয় দিব নোৱাৰে আমি কাৰ কাৰণে আহিছোঁ মৰিগাঁৱৰ পৰা দিন ৰাতি 2টা বজাত আহোঁ আকৌ গৈ ৰাতি 2টা বজাত পাওঁগৈ আমি কিমান টকা পাই কেতিয়াবা 500 পাওঁ কেতিয়াবা আৰু এতিয়া আপোনালোকে শুনা পালে গতিকে মই গৈ আছোঁ এবাৰ বেলতলা বজাৰত আৰু মই ভালকৈ ভিডিঅ' বনাই আপোনালোকক দেখাম কোন সেইকেইজন দালাল গতিকে আপোনালোকে সাজু হৈ থাকক মোৰ পৰৱৰ্তী ভিডিঅ'টো চাব